মানে বালি মহলৰ কাৰণে আমি বহুত অসুবিধা পাই আছো। আমাৰ ল'ৰা ছোৱালীখিনি আমি মানে স্কুল যাব নোৱাৰে, মানে ইমান ডাঙৰ ডাঙৰ ডাম্পাৰ চলে নহয়, ৰাস্তাবিলাক মানে সম্পূৰ্ণ বেয়া হৈ গৈছে। প্ৰায় ল'ৰা ছোৱালী যাবই পৰা নাই, ইমান অসুবিধা। মানে সিহঁতক ইমানেই কৈছোঁ বন্ধ কৰিবৰ কাৰণে, আমি সেইকাৰণে গোটেই মাইকী মানুহখিনি ওলাই আহিছোঁ। আনকি ল'ৰা ছোৱালীখিনিও লৈ আহিব বাধ্য হৈ গৈছোঁ। মানে নদীখনটো সাংঘাতিকে খহনীয়া আৰু দেখিলে বহুত ভয়ংকৰ হৈ আছে। মানে বালি মহলদাৰবিলাকে কোনো মালি লোৱা নাই। মানে আমি গোটেইখিনিয়ে কৈছোঁ যে বস্তুবিলাক সিহঁতক বুজাইছোঁ, মানে কোনোৱে বুজিব চেষ্টা কৰা নাই। সেইকাৰণে এতিয়া 15টামান হ'ব। 15-20টামান। এইখিনি বাগজাত কয়। আমি বালি মহল বন্ধ কৰাটো বিচাৰিছোঁ। ভয় লাগে, মানে আহি নোপোৱালৈকে আমি ভয়ে লাগি থাকে। ডাম্পাৰবিলাক যেনেকৈ চলিছে মানে সাংঘাতিক। আৰু নগাঁৱত গৈছিলোঁ আমি, কি কয় DFO ছাৰৰ ওচৰত। কালি আহি পেলাই বাটত মানে বালি মহলদাৰখিনিয়ে কেনেকৈ লগ কৰিলে নাজানো, তেখেতে আমাক ফোন মাৰি আছিলে। আমি গোটেই মহিলা 50জনীৰ ওপৰত ৰখি আছিলোঁ মানে, কিন্তু আমাক লগ নকৰাকৈ গুচি গ'লগৈ সিহঁতক লগ কৰি। কিন্তু আমিহে মাতিছিলোঁ, সিহঁতে মাতা নাছিলে বাৰু। সেইটো বহুত ভুল কৰিছে। প্ৰথমতে ওলাওঁতে বোলে মহিলাখিনিক কৈছিলে কি ডাম্পাৰে মানে কি গিৰিয়েকহঁতক মাৰিব, সেইটো বেয়া কথা বাৰু। গাঁৱৰ ল'ৰা ছোৱালী ন, মানে সিহঁতেওতো আমাৰ গাঁৱৰে ককাই ভাই নিচিনা, তেনেকৈ ক'ব নালাগে। কাৰণ বস্তুবিলাক যাতে চাই লওক, চাই পেলাই বন্ধ কৰি দিলে হ'ল। DC বাইদেৱে আমাক ক'লে কি আমাৰ ইয়াৰ পৰা মানুহ পঠাই দিম, আপোনালোকে চিন্তা নকৰিব। তাৰপিছত তাৰ পৰা মানুহ পঠাই দিলে। এই বাইদেউ এগৰাকী আহিছিল, বাইদেউজনী আহি পেলাই ৰিপৰ্ট পঠিয়াই দিম বুলি ক'লে। আজিলৈকে কি ৰিপৰ্ট দিলে আমাৰ ওপৰত, মানে তেওঁলোকৰ ওপৰত একো এটা একশ্যন নল'লে। নোলোৱাৰ কাৰণে আমি বাইদেউক ফোন কৰিলোঁ। বাইদেউ ক'লে 3 তাৰিখৰ পিছত মই যাব পাৰিম, এতিয়া আপোনালোকে মোৰ মিটিং চলি আছে, আপোনালোকে অসুবিধা নকৰিব। আমি সেইকাৰণে ৰৈ থাকিলোঁ। DC বাইদেউ ৰওঁতে আজি 15 তাৰিখ পাৰ হ'ল, আজিলৈকে একো এটা নহ'ল। সিদিনা আমি DC অফিচত গৈছিলোঁ। DC অফিচত যাওঁতে তেওঁলোকৰ PA আমাক DC বাইদেউক লগ কৰিব নিদিলে। বাহিৰত আমাক 2 ঘণ্টা বহুৱাই থৈ দিলে। বহুৱাই থৈ দিয়াৰ পিছত আমাক কৈছে আপোনালোকে লগ কৰিব নোৱাৰিব, এতিয়া আপোনালোকে যাওকগৈ ঘৰলৈ। তেতিয়া আমি উপায়বিহীন হৈ পেলাই 4টা বজাত আমি গুচি আহিলোঁ। তাৰপিছত আমি ঠিক কৰিলোঁ DC বাইদেউৰ ওচৰত গ'লে আমাৰ কাম নহ'ব, তেতিয়াহ'লে আমি নগাঁৱত যাম। DFO ওচৰত গ'লোঁ। ছাৰে ক'লে কি মই মানুহ পঠিয়াই দিম, মানুহ পঠিয়াই দিলে আপোনালোকৰ গোটেইখিনি সমস্যা সমাধান কৰি দিব। তেতিয়া আমি ৰখি থাকিলোঁ। 3 দিন যেতিয়া পাৰ হৈ গ'ল, আকৌ আমি DFO ছাৰক ফোন কৰিলোঁ। ছাৰে কৈছে মানুহ পঠাই দি আছোঁ, আপোনালোকে আহিব। তাৰপিছত আমি কালি আহিলোঁ, DFO ছাৰ মানুহ পঠিয়াই দিলে। আমি ভাবিছোঁ ইয়াতে আহিব, বালি মহল চাবৰ কাৰণে আহিব তেওঁলোক, কাৰণ আমি মহিলাখিনি তেওঁলোকক মাতিছোঁ। কিন্তু তেওঁলোকে নাহিলে। নাহাৰ পৰা তেওঁলোকে তাৰ পৰা মানে মহলদাৰবিলাকে যিখিনি ৰেঞ্জাৰ আহিছিল তেওঁলোকক তাৰ পৰা পঠিয়াই দিছে। ভয় ভাবো কি মানে তেওঁলোকে দিছে, মাৰ ধৰ কৰিম বুলি পেলাই কৈছে, গাড়ী আগত পেলাই পেলাই মাৰিম বুলি পেলাই কৈছে। আগত যোৱাবিলাকে সাৱধান হ'ব, সেনেকে ভাবুকি দিছে। আৰু বহুত অত্যাচাৰ জাহা নাহা ব্যৱহাৰ কৰিছে। মানে আমি ক'ব ভাষা নাই আপোনালোকৰ আগত। মাইকী মানুহ মানে মহিলাবিলাকক সতীৰ্থত মানে সিহঁতে হাত দিছে, এনেকুৱা ব্যৱহাৰ কৰিছে। তাতকৈ মানে আৰু ক'বলগীয়া ভাষা নাই। মুঠৰ বালি মহল বন্ধ হ'ব লাগে। আমি এইখিনি ৰংমহল চুবোৱা হয়, তাৰপিছত এইখিনি বঙালবৰী হয়, আকৌ বাগজাপ আছে, আৰু গোটেই এৰিয়াটোৱে মানে ধ্বংস হৈ যাব আমাৰ খহনীয়া মানে পালে। আমাৰ কাৰণে এইখিনি ৰোধ কৰি দিব লাগে। মানে ৰাস্তাটো ইমান যে বেয়া হৈছে, চাইকেলত যাবই নোৱাৰো, খোজকাঢ়ি যাই থাকিব লাগে সদায় সদায়। বালি মহলটো গতিকে বন্ধ কৰি দিব। আছে বহুত আছে। আগতে ভালে আছিলে, এতিয়া বহুত বেয়া হৈছে। মই সদায় খোজকাঢ়ি যাই থাকো। চাইকেলও যাব নোৱাৰা অৱস্থা। বহুত বেয়া হৈছে, কেনেকৈ লৈ যাম। কি বিচাৰিছে এতিয়া বালি মহলটো বন্ধ কৰি দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।